বহুত দিন ধৰিয়ে কাবেলি বুটকেইটা আনি থোৱা আছিলে আৰু মানুহজনে সদায় খাম খাম বুলি কোৱাই আজি মই একেবাৰে ৰাতিয়ে বুটকেইটা ভিজাই থৈছিলোঁ আৰু আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্টত আজি ইয়াকে বনাওঁ। এইফালে গোটেইখিনি পিঁয়াজ আদা নহৰু ভাজি লৈ আৰু হালধি জিৰাৰ গুড়ি আৰু অকণমান জলকীয়া গুড়ি পানী দি মিলাই ইয়াতে দি দিলোঁ আৰু লগতে এটা আলুও দিছিলোঁ আৰু এতিয়া ধুনীয়াকৈ ভাজি লৈ অকণমান পানী ঢালি দিছোঁ আৰু এতিয়া ঘুগুনিখিনি খাবলৈ ৰেডিয়ে হ'ব যেনিবা। আৰু তেতিয়ালৈ মই ইফালে আটাৰ ডোখিনি মাৰি লৈ ৰেডি কৰি থৈছোঁ আৰু এতিয়া মই পুৰি বনাই আছোঁ। ইফালে ধুনীয়াকৈ পুৰিখিনি হৈ আছে আৰু যিহেতু আজি মানুহজনে খাবলৈ বিচাৰি আছিল সেয়েহে মোৰো ভাল লাগিছে তেওঁক মই আজি পুৰি আৰু কাবেলি বুট খাবলৈ দিব পাৰিম। আৰু যেতিয়া তেওঁ এনেকৈ খাম খাম বুলি কৈ থাকে তেতিয়া মোৰো দিব নোৱাৰিলে বেয়া লাগে। আজি ফাইনেলি দিব পাৰিম আৰু মনটোও ভাল লাগিল। আৰু আজি ৰাতিপুৱাই পুৰি আৰু কাবেলি বুটৰ ঘুগুনিৰ ৰেচিপি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ জনাব। আজিলৈ আহিছোঁ।